অভাৰঅল কিছুমান গেমত খুবেই ভাল কৰিছে কিন্তু মই বেলেগৰ কথা ক'ব নাযাওঁ আমাৰ এথলেটিক্সতো অলপ দুখৰ বিষয়ে ক'ব গ'লে অম্লানেও বেচাৰা বহুতখিনি কৰি আছে যদিও ব্ৰঞ্জ মেডেল পাইছে সেইটো মানে ভাল কথা যদিও মানে দুখৰো কথা মানুহে প্ৰাইজ পাওক নাপাওক টিমটোত যদি খেলিবলৈও 4-5জন আমাৰ এথলেট হ'লহেঁতেন তেতিয়া আৰু অকণমান মনত ভাল লাগিল হয় খেলাত হাৰা জিকা আছে কোনোবা হাৰিব কেতিয়াবা কোনোবা কিন্তু আমাৰ এজনে প্লেয়াৰে এনেকুৱা খেলিলে বাকীবিলাক কোৱালিফাইও মানে খেলিবৰ কাৰণে হোৱা নাই সেইকাৰণে এইটোৰ ওপৰত আমি আৰু চেষ্টা চলাব লাগিব কাৰণ ইণ্ডিভিজুৱেল মেডেলবিলাক পালে আমাৰ মেডেল টেলিটো বহুত ওপৰলৈ গুচি যায় এটা টিম ইভেণ্টত যেনেকৈ এটা ফুটবল টিম যদি চেম্পিয়ন হয় এটা মেডেল হ'ব তাত আমি 50 লাখ টকা খৰচা কৰোঁ যিটো 10জন ল'ৰাক যদি খৰচা কৰি ইণ্ডিভিজুৱেলত যদি মেডেল পায় 10টা মেডেল পাব তাতো যদি 50 লাখ টকা খৰচ কৰিলে 10 সেইকাৰণে মানে ইণ্ডিভিজুৱেলৰ ওপৰত আৰু অকণমান মানে জোৰ দিব লাগে আমাৰ এছ'চিয়েশ্যনে হওক চৰকাৰে হওক যাতে আমাৰ আৰু খেলুৱৈ খেলুৱৈ আমাৰ সৰু অৱস্থাখিনি খেলুৱৈ ওলাই আহিছে কিন্তু আমাৰ ছিনিয়ৰ লেভেলত খেলুৱৈ তেনেকুৱা ৰিজাল্ট কৰিব পৰা নাই সেইটো কাৰণে অলপ দুখ লাগে আৰু দিয়াচোন মই আশা কৰণীয় আছে নেকি অসম চৰকাৰৰ বা এথলেটিক্স বিভাগৰ কিবা যদি পৰামৰ্শ আগবঢ়ায় কৰণীয়তো বহুত আছে কৰণীয় হ'ল এথলেটিক্স অনুশীলন বা কৰণীয় হ'ল কোচিং কেম্প যে টিম যোৱাৰ আগত এতিয়া টিম যোৱাৰ আগত কোচিং কৰিলে অম্লানে বাহিৰে আছে কৰিছে কাৰণে সেইখিনি পাইছে আমাৰ যিকেইটা ল'ৰা ছোৱালী আৰু এতিয়া আমাৰ যে সৰু যিবোৰ নেশ্যনেলত যাব আমাৰ কণ্টিনিউশ্যন এতিয়া আমাৰ এটা স্পৰ্টছ স্কুল হেৰি কৰিম বুলি কৈছে সৰু সজাইত যদি তাৰ পৰা কৰি যদি আমাৰ ল'ৰা ছোৱালী কণ্টিনিউ 3 বছৰ 4 বছৰ নেক্সট এখন খেলালৈকে পঢ়া আৰু প্ৰেক্টিছ দুইটা দিব লাগিব খেলাটো এনেকুৱা বস্তু নহয় যে খেলিলোঁ টিম যোৱা আগত 8 দিন প্ৰেক্টিছ হ'ব 20 দিন প্ৰেক্টিছ হ'ব টিমে গৈ মেডেল পাব এইটো অসম্ভৱ কোনোবা এজন দুজন এক্সেপশ্যনেল কেতিয়াবা ওলাইছে আৰু নাইকিয়াও হৈ গৈছে যেনেকৈ ওলাইছে তেনেকৈ নাইকিয়া হৈ গৈছে মই 74ত নেশ্যনেলত গ'ল্ড মেডেল পাইছোঁ 90লৈকে খেলিছোঁ সদায় ফাৰ্ষ্ট হওক ছেকেণ্ড হওক থাৰ্ড হওক মেডেল আনিয়ে আছোঁ আমি কিমান দিন কণ্টিনিউ কৰিছোঁ কিন্তু আজিকালি নাই অলপমান খেলাৰ পিছতে বহি যায় সেইটো হেৰিয়ে চাব লাগিব এছ'চিয়েশ্যনেও চাব লাগিব আৰু আমাৰ যিসকল কোচ আছে তেওঁলোকেও চাব লাগিব আৰু বাহিৰতো নি পেলাই আমি নিয়মতে হেৰি কৰা ট্ৰেইনিং দি আনিব পৰা আজিকালি চৰকাৰে যিখিনি টকা পইচা খৰচা কৰিছে সেই হিচাপে হেৰিলৈ যাব লাগে এইটো আমাৰ NISত বা কিছুমান আমাৰ 10জনমান উঠি অহা খেলুৱৈক সেইবিলাক কেম্পত দি পেলাই অলপমান আগবঢ়াই নিব লাগে মুঠতে কোচিং চাকৰি তাকৰিটো আজিকালি দিছে ল'ৰা ছোৱালীক ইমান কমি নাই সেইকাৰণে আৰু এতিয়া এটা বস্তু ভাল কৰিছে খেল মহাৰণৰ পৰা পতাৰ পিছত আমাৰ যিসকল খেলুৱৈ ওলাইছে এইবোৰক মই মলসু বুলি ক'ম সেই মলসুকেইটাক আনি এতিয়া নেক্সট হেৰিৰ কাৰণে বনাব লাগে আৰু এই সভাপতি জয়ন্ত মল্ল ডাঙৰীয়া আৰু লগতে গীতাৰ্থ গোস্বামী ডাঙৰ যিহেতু দায়িত্বত আছে গতিকে তেখেতসকলক কিবা আহ্বান জনাব বিচাৰিব নেকি আহ্বানটো তেওঁলোকে চেষ্টা কৰিছে তেওঁলোকক এতিয়া কি ক'ম তেওঁলোকক এইখিনি কথাই কৈছোঁ তেওঁলোকে মানে দীঘলীয়া প্ৰশিক্ষণ কেম্প কৰক দীঘলীয়াকৈ ক'ৰবাত ল'ৰা ছোৱালী একেলগে ৰাখি কৰক আৰু এতিয়া যিখিনি গাঁৱত আমাৰ জুনিয়ৰ যিখিনি ওলাইছে খেল মহাৰণৰ পৰা যিখিনি ওলাইছে সেইখিনিক ভালকেইজনক বাছি আনি বেছি নালাগে আমি মিটিঙত মই বাৰে কৈছোঁ 10জনক আমি কোচিং কৰোঁ 10জনক ভালকৈ ৰাখোঁ 10জনক আমি কোচিং কৰোঁ তাত তেতিয়া মানে বাকীবিলাকে গম পাই যাব নহয় সেইটোৱে মই আগৰ পৰা অনুৰোধ কৰিছোঁ মিটিঙতো কৈছোঁ ছাইট যিটো আমাৰ সৰু সজাই তেতিয়া হোষ্টেল সেইখন ময়ে প্ৰথম মিটিঙত উঠাইছোঁ আৰু তেখেতসকলে কৈছে অতি সোনকালে আমি কৰিম সেইটো ভাল কথা এবাৰ আমি নাপালোঁ অহাবাৰ নিশ্চয় কিবা ভাল ৰিজাল্ট কৰিব বুলি আশা ৰাখিছোঁ আপোনালোকৰ পৰামৰ্শ লৈ অসম এথলেটিক্স সন্থাই কিবা মিটিঙত গ'লে সুধিলে আৰু সেইখিনি কওঁ আৰু এইটো কি ক'ম ন আৰু এবাৰ ৰিজাল্টটো দুৰ্ভাগ্যজনক বুলিয়ে এথলেটিক্সৰ ৰিজাল্ট দুৰ্ভাগ্যজনক বুলিয়ে মই ভাবোঁ আৰু